তো স্বাগতম জনাইছো বন্ধুসকল মোৰ আজিৰ অন্য এটা নতুন ভিডিঅ'ত আজিৰ ভিডিঅ'ত আমি শিকিম ব্লাউজ কাটিং আৰু আজিৰ যেটো ব্লাউজ সেই ব্লাউজটোৰ সাইজ হ'ল 32 সাইজ আৰু ব্লাউজটোৰ কাটিং হ'ল প্ৰিন্স কাট তো এটো হ'ল কাপোৰ আৰু এটো হ'ল লাইলিং তো ব্লাউজটো কাটিং কৰাৰ কাৰণে মই প্ৰথম অৱস্থাত এই যিখিনি লাইলিংটো মই অলপমান প্ৰেছ মাৰি লৈছো লাইলিংটো পাৰি লোৱাৰ পাছত তলত আমি এটা মাৰ্জিন কৰিব লাগিব এই যেটো তলৰ মাৰ্জিন ইয়াৰ পৰা আমি ব্লাউজটোৰ দীঘল ল'ব লাগিব তো ব্লাউজটো মই দীঘল ল'ম 14 ইঞ্চি তো এটা 14 ইঞ্চিত মাৰ্জিন কৰিলো আৰু যেটো আনমল ডাউন হেতু 6 ইঞ্চি দিম আৰু যেটো বেক নেকটো 10 ৰাখিম তো এতিয়া এইকেটা মাৰ্জিন উঠাই লোৱা আগতে তো এনেকুৱা কৰি মাৰ্জিনখিনি উঠাই ল'ব এতিয়া প্ৰথম অৱস্থাতে আমি কি কৰিব লাগিব এই যেটো গলৰ যেটো বহল তলত হেতু দিম তো ইয়াতে 3 ইঞ্চি দিলো 3 দুগুণ 6 ইঞ্চি হ'ব আৰু শোল্ডাৰত 2.5 ইঞ্চি ৰাখিম আৰু ইয়াতে শোল্ডাৰ দিম 2.5 ইঞ্চি তো ইয়াতে সব বহুতৰ এটা প্ৰবলেম হয় যে ব্লাউজৰ আমাৰ শোল্ডাৰ নামে তো বহুতে কি কৰে ধৰকচোন মোৰ এই ব্লাউজটোৰ শোল্ডাৰ আছে 13 ইঞ্চি ইভাগৰ পৰা 13 মই ললো মই জাস্ট মাৰ্জিনৰ কাৰণে আপোনালোক বুজোৱাৰ কাৰণে মই এটো মাৰ্জিন কৰিছো এটো মই 13 শোল্ডাৰ ললো এতিয়া শোল্ডাৰৰ এই মাৰ্জিনটোৰ পৰা মই ইভাগে যেটো কাপোৰ ব্লাউজৰ শোল্ডাৰ হেতু মই 2.5 ইঞ্চি ললো তো এটো 2.5 ইঞ্চি ললো 2.5 ইঞ্চি লোৱাৰ পাছত কি হ'ল ইভাগে মোৰ গলৰ কাৰণে কিমান ৰৈ গল 4 ইঞ্চি 4 ইঞ্চি যদি থাকিল তো 4 ইঞ্চি লগত আৰু 4 ইঞ্চি কৰিলে টোটাল গলৰ বহলটো আছে মোৰ কিমান 8 ইঞ্চি তো 8 ইঞ্চি যেতিয়া গলৰ বহল হ'ব আৰু যেতিয়া ব্লাউজটো পিন্ধিব মানে কি যেতিয়া চিলোৱাৰ পাছত ব্লাউজৰ যেটো গল হেতু বহুত ডাঙৰ হৈ যায় আৰু শোল্ডাৰটো ডাঙৰ হৈ যায় হেতু কাৰণে কি হয় আমাৰ ব্লাউজৰ শোল্ডাৰ নামি যায় এটো হ'ল শোল্ডাৰ নামি যোৱাৰ প্ৰবলেম আৰু ধৰক যিকোনো সাইজৰ ব্লাউজ আৰু যেনেকুৱা ব্লাউজ নহওক সেই ব্লাউজটোৰ যদি আমি শোল্ডাৰ নামি নোযোৱা কৰো তাৰ কাৰণে আমি কি কৰিব লাগিব ইজিলি এটা বস্তু বুজাই দি আছো আমি ইয়াৰ পৰা গলৰ কাৰণে লম 2.5 ইঞ্চি তাৰ পিছতে ধৰকচোন সাপোজ 14 ইঞ্চি শোল্ডাৰ আছে তেতিয়া আমি এই মাৰ্জিনটোৰ পৰা ইভাগে আমি 3 ইঞ্চি লম ঠিক আছে ইভাগৰ পৰা আমি ইয়াতে 3 ইঞ্চি লম 3 ইঞ্চি যদি লও তেনেহলে এই শোল্ডাৰটো আমাৰ কিমান আহি আছে 5.5 5.5 লগত আৰু 5.5 যোগ কৰিলে কিমান আহি আছে 11 তো 11 আমাৰ শোল্ডাৰটো ৰেডি হ'ব ঠিক আছে আৰু যেতিয়া আমি ব্লাউজটো কাটিং কৰিম ইয়াতে যেতিয়া শেপ দিয়া যাব আৰু যেতিয়া ব্লাউজটো সিলাই কৰিম তেতিয়া সেই ব্লাউজটোৰ শোল্ডাৰ আমাৰ ৰেডি হ'ব অলমোস্ট 14 অথবা 14.5ত আমাৰ ব্লাউজটোৰ শোল্ডাৰ ৰেডি হ'ব ঠিক আছে তো এই যেটো ব্লাউজ যেতে সাইজটো সৰু তো মই ইয়াতেও 2.5 ইঞ্চি লম ইয়াতেও 2.5 ইঞ্চি লম তো এতিয়া আইছো বডিটো আছে মোৰ 32 আৰু এই 32 লগত মই আৰু 3 ইঞ্চি যোগ কৰিম তো টোটাল বডি হ'ব মোৰ 35 আৰু এই 35 টো মই 4 ভাগ কৰিব লাগিব তো 35 টো যদি মই 4 ভাগ কৰো তেতিয়া কিমান আহে 9 তছে 9 কৈ 2 পইণ্ট কম আহে তো মই এটো চেষ্টত মাৰ্জিন কৰিলো আৰু ওয়েস্ট হল মোৰ 28 তো ওয়েস্টটো মই 28 এ ৰাখিম আৰু 28 টো মই 4 ভাগ কৰিব লাগিব কিমান আহিব এটো 7 তো এটা 7 ৰাখিলো আৰু ইয়াত আমি বেকত যেটা আমি এটা শেপ দিব লাগে তাৰ কাৰণে আৰু 1 ইঞ্চি ললো তো এতিয়া মই এই মাৰ্জিনখিনি উঠাই লও এটো আৰু যাতে পিছৰ পৰ্যায় ব্লাউজটো বঢ়াব পাৰে তাৰ কাৰণে কি কৰিম এই সাইডত আমি 1.5 ইঞ্চি কাপোৰ এক্সট্ৰাকে লম আৰু এই যেটো চেষ্টৰ মাৰ্জিন এই চেষ্টৰ মাৰ্জিনৰ পৰা আমি 2 ইঞ্চি ভিতৰত এটা মাৰ্জিন কৰিম এই মাৰ্জিনটো আৰু যেটো আমাৰ শোল্ডাৰৰ মাৰ্জিন এটো আমি এনেকুৱা কৰি মাৰ্জিন কৰি উঠাই ল'ব লাগিব এতিয়া এইখিনি আমি ৰাউন্ড শেপ কৰি দিম আৰু এই যেটো গলৰ আমি মাৰ্জিনটো উঠাই লম তো চাওক ইয়াতে মই গলটো যেটো মাৰ্জিন হল এটো মোৰ স্কয়াৰৰ কাৰণে মাৰ্জিন হল কিন্তু আপোনালোকে ইয়াতে গলত যিকোনো ডিজাইন দিব পাৰে ধৰক মই এই ব্লাউজটো যেটো বেক পাৰ্ট বেকৰ যেটো ডিজাইন হেতু মই অলপমান ডিজাইন কৰিম তো মই হেতু কাৰণে এতিয়া বেকটো কাটিং নকৰো পিছত কাটিং কৰিম তো এতিয়া এই যেটো ব্লাউজটো অলমোস্ট আমাৰ মাৰ্জিন হল এতিয়া আমি কি কৰিম এই যেটো ইয়াতে টাক দিম এই টাক দিয়া মাৰ্জিনটো উঠাই লম তো ইয়াৰ পৰা 3.5 ইঞ্চি ললো আৰু এই যেটো টাকটো এটো আমি 4 ইঞ্চি লগে উঠাই দিম ইয়ালৈকে
ৱেষ্টত লাগিব আমাক 28 আৰু চেষ্টটো ৰাখিব লাগিব 35 ৰেডি। তেতিয়া মাৰ্জিন হ'ল। মাৰ্জিন হোৱাৰ পিছত এতিয়া মই এইটো কাটি ওলাম। এই যেটো বেকপাৰ্টটো মোৰ কাটিং হ'ল। এতিয়া ফ্ৰণ্ট পাৰ্টটো কাটিং কৰিব লাগিব। তাৰ কাৰণে এই যেটো লাইনিং আছে এই লাইনিংটোতে আমি ফ্ৰণ্ট পাৰ্ট কাটিং কৰিম। তেতিয়া ফ্ৰণ্ট পাৰ্টটো কাটিং কৰাৰ কাৰণে ইয়াৰ ওপৰত আমি বেক পাৰ্টটো পাৰি ল'ম। এইটো হ'ল আমাৰ শোল্ডাৰৰ, ইয়ালৈকে দীঘলটো আহিব আৰু এইটো তলৰ মাৰ্জিনটো উঠাই লওঁ আমি। এইখিনি গলৰ আহিব এইটো। আৰু প্ৰিন্স কাটৰ যেটো শেপ এইটো আমি ইয়াৰ পৰা 5 ইঞ্চি তলত ৰাখিম, যেটো শোল্ডাৰৰ পৰা 5 ইঞ্চি তলত ৰাখিম। তো ইয়াৰ পৰা এইখিনি আমি মাৰ্জিনটো উঠাই ল'ম এনেকুৱা কৰি। আৰু ইয়াতে আমাৰ এইটো যেটো 3.5 মাৰ্জিন আছে ইয়াতো আমি মাৰ্জিনটো কৰি ল'ম। তো এইখিনি মাৰ্জিন হোৱাৰ পাছত আমাৰ যেটো এইটো বেক পাৰ্ট আছে বেক পাৰ্টটো আঁতৰাই দিম। আঁতৰাই দি এইখিনি মাৰ্জিনটো উঠাই ল'ম। ইয়াৰ ওপৰৰ মাৰ্জিনটো উঠাই ল'ম আমি। এইখিনি হ'ল গলৰ। তো আৰু ইয়াৰ পৰা আমি ফ্ৰণ্টত ইয়াতে তলত 3 ইঞ্চি ল'ম। তো ইয়াতে আমি 3 ইঞ্চি কৰিলো আৰু এই সাইডটো আমি কি কৰিম 3 ইঞ্চিত মাৰ্জিন উঠাই ল'ম। এতিয়াটো কি কৰিম আমি চিধা কৰি এনেকুৱা কৰি মাৰ্জিন উঠাব ল'ব লাগিব। এতিয়া এই তলৰ পৰা আমি এইটো 5 ইঞ্চি ওপৰত মাৰ্জিন কৰিব লাগিব আৰু এই শোল্ডাৰ পইণ্টৰ পৰা আমাৰ বেস পাৰ্ট কিমান আছে সেইটো চাব লাগিব। পুৰা চেষ্টৰ যেটো আমাৰ মিডিল পইণ্ট সেইটো চাব লাগিব। সেইটো কিমান আহি আছে 9.5 আহি আছে, ঠিকে হ'ব। এতিয়া ইয়াৰ পৰা আমি কি কৰিম এইটো এনেকুৱা কৰি শেপ দিম, ঠিক আছে। এই মাৰ্জিনটোত আমি এইটো মিলাব লাগিব এনেকুৱা কৰি। তো এইখিনি হোৱাৰ পাছত আমাৰ যেটো ফ্ৰণ্ট নেক ডিপ সেইটো আমি মেজাৰমেন্ট কৰিব লাগিব। তো মই এইটো ফ্ৰণ্ট নেক ডিপ আছে 8, ইয়াতে 8ত মাৰ্জিন কৰিলো। আৰু এই যেটো নেকটো ধুনীয়াকৈ আমি হাৰ্ট শেপ দিম এনেকুৱা কৰি। সেইটো আমি হাৰ্ট শেপ কৰি আনিম এনেকুৱা। এই যেটো ফ্ৰণ্ট পাৰ্টটো আমাৰ মাৰ্জিন হৈ গ'ল। এতিয়া আমি এইটো কাটি ওলাম। তো এইটো আমাৰ কাটিং হ'ল। এই পাৰ্টটো কাটিং হোৱাৰ পাছত ইয়াৰে যেটো পাৰ্ট সেইটো আমি কাটিং কৰিব লাগিব। তো তাৰ কাৰণে মোৰ আৰু এটা লাইনিং আছে, সেই লাইনিংটোৰ পৰা এই কাটিংটো ওলাব লাগিব। তো এই যেটো লাইনিং এই লাইনিংটোৰ পৰা সেই কাটটো ওলাব লাগিব। তাৰ কাৰণে লাইনিংটো মই এনেকুৱা কৰি পাৰি ল'লো। তো এইটো পাৰি লোৱাৰ পাছত এই যেটো ফ্ৰণ্ট পাৰ্ট ওলালো মই এই ফ্ৰণ্ট পাৰ্টটো মই ইয়াতে এনেকুৱা কৰি পাৰি ল'ম। আৰু এইটো চিধা কৰি বহাব যাতে বেকা নহয়। এইটো আমি এনেকুৱা কৰি মাৰ্জিন উঠাই ল'ম ইয়াতে। তো এইটো আমি ইয়াতে মাৰ্জিন উঠালো। এতিয়া কি কৰিম এই যেটো আমাৰ বেক পাৰ্ট আছে এই বেক পাৰ্টটো আকৌ আমি ইয়াৰ ওপৰত পাৰি ল'ব লাগিব। যেটো প্ৰথম যেনেকুৱা কৰি মাৰ্জিন কৰিছিলো সেই মাৰ্জিনে আমি এইটো পাৰি ল'ব লাগিব। তো এইটো পাৰি ল'লো। পাৰি লৈ এই যেটো বেক পাৰ্ট আছে বেক পাৰ্টটোত আমি এনেকুৱা কৰি মাৰ্জিন উঠাই ল'ম। তেনেকুৱা কৰি মাৰ্জিন উঠাই ল'লো। উঠোৱাৰ পাছত এই যেটো বেক পাৰ্ট আছে বেক পাৰ্টটো আমি আকৌ আঁতৰাই দিম। তো আমি বেক পাৰ্টটো আঁতৰাই দিলো। দিয়াৰ পাছত এতিয়া চব এই যেটো আমাৰ মাৰ্জিন আছে এই যেটো আমাৰ মিডিল পইণ্ট মাৰ্জিন আছিল ইয়াৰ পৰা আমি ইয়াতে আমি 1.5 ইঞ্চি আঁতৰত এটা মাৰ্জিন কৰিম ইয়াতে। এতিয়া এই 1.5 ইঞ্চিৰ যেটো মাৰ্জিন এই মাৰ্জিনটোৰ পৰা আকৌ আমি এনেকুৱা কৰি শেপ আনিব লাগিব ইয়ালৈকে, ঠিক আছে। এই চব এইটো যেটো মই শেপ আনিলো এই শেপটো আমাৰ ইয়ালৈকে আনিব লাগিব। আৰু ইয়াতে 1.5 ইঞ্চি কিয় ল'লো যেটো আমাৰ বেক পাৰ্টত আমি 1 ইঞ্চি লৈছিলো আৰু ইয়াতে 1.5 ইঞ্চি লৈছো কাৰণ কি ইয়াতে আমাৰ অলপমান চিলাই যাব সেইটো কাৰণে ইয়াতে 1.5 ইঞ্চি লোৱা হৈছে। তো এতিয়া মই এই যেটো পাৰ্ট আছে এই পাৰ্টটো আঁতৰাই দিওঁ। তো এতিয়া মই এই লাইনিংখিনি কাটি ওলাব লাগে।
তো এইটো আমাৰ কাটিং হ'ল। কাটিং হোৱাৰ পাছত এই যেটো শেপ আছে এই শেপটো আমি মেজাৰমেন্ট কৰি মিলাই চাব লাগিব যে আমাৰ কোনো এটাই সৰু হল না ডাঙৰ হল। তো ইয়াৰ পৰা আমাৰ এইখিনি এইটো চিলাই আহিব। ইয়াতে না ধৰি পেলাই এইটো আমি মিলাই ল'ব লাগিব, ঠিক আছে। তো এইটো আমাৰ জয়েন হ'ব এনেকুৱা কৰি। তো এই যেটো ফ্ৰন্ট পাৰ্টটো আমাৰ কাটিং কমপ্লিট হ'ল। এতিয়া আমি কাটিং কৰিব লাগিব স্লিভছ। এইখিনি লাইনিং আছে, এইখিনি লাইনিঙৰ পৰা মই স্লিভছটো ল'ব লাগিব। আৰু স্লিভছটো যিহেতু অলপমান 3/4 টাইপ দিম, একদম 3/4 নহয়। তো ইয়াতে লাইনিংটোত মই অলপমান জয়েন পেলাব লাগিব। তো এটা সাইডত জয়েন পেলাম। তো স্লিভছটো কাটিং কৰাৰ কাৰণে আমি ইয়াতে এটা মাৰ্জিন কৰিলো। আৰু এতিয়া স্লিভছটোৰ যেটো দীঘলটো দিম 9 ইঞ্চি দীঘল দিম। ইয়াতে মাৰ্জিন কৰিলো। আমি এইটো মাৰ্জিন কৰিলো। এতিয়া এই যেটো মাৰ্জিন আছে এই মাৰ্জিনটোৰ পৰা আমি ইভাগে যেটো আনমোল ৰাউন্ড শেপ সেইটো 3.5 ইঞ্চি লম। তো এইটো 3.5 ইঞ্চি ললো। আৰু ব্লাউজটো কাটিং কৰাতে যেটো আমি আনমোল ডাউন দিছিলো এইটো কিমান দিছিলো 6 ইঞ্চি দিছিলো। তো ইয়াতে মই 7 ইঞ্চি দিব লাগিব, ঠিক আছে। যেটো আমাৰ ব্লাউজ সেই ব্লাউজটোতছে 1 ইঞ্চি ডাঙৰ যেটো আমাৰ স্লিভছৰ আনমোল সেইটো ডাউন দিব লাগে। আৰু এই যেটো কাফটো ৰাখিম 10, এইটো 10ত মাৰ্জিন কৰিলো। আৰু ইয়াতে আমাৰ 1.5 ইঞ্চি এক্সট্ৰাকে থাকিব। এইখিনি হল পিছৰ পৰ্যায় বঢ়াব পৰা। তো এইখিনি লাইনিং জইন দি পেলাই চিলোৱাৰ টাইমতে এই স্লিভছটো আমি মিলাব লাগিব। তো এই যেটো ব্লাউজৰ যেটো লাইনিংখিনি মোৰ গোটেইখিনি কাটিং কমপ্লিট হ'ল। তো বেকৰ যেটো ডিজাইন সেই ডিজাইনটো কাটিং কৰাৰ কাৰণে আমি কি কৰিম, এই শোল্ডাৰৰ পৰা প্ৰথম 4 ইঞ্চি তলত এটা মাৰ্জিন কৰিম। এইটো মাৰ্জিন কৰিলো। এতিয়া এই ওপৰৰ পোৰ্শনখিনি আমি ৰাউন্ড কৰি আনি মানে এনেকুৱা কৰি এইটো ৰাউন্ড কৰি আনিলো। এতিয়া ইয়াৰে যে মাজৰ যেটো গ্যাপিং পইণ্ট সেইটো আমাৰ কিমানখিনি থাকিল সেইটো আমি জুখিব লাগিব। তো এইটো 6 আহি আছে। 6 যেটো মিডল পইণ্ট সেইটো কিমানখিনি আহে 3.2। তো 3.2ত মাৰ্জিন কৰিলো। তো এইটো আমি মাৰ্জিন কৰিলো। এতিয়া ইয়াতে আমি এই যেটো মাৰ্জিন এই মাৰ্জিনটোত আমি ৰাখিব লাগিব কিমান মিডল পইণ্টৰ যেটো মাৰ্জিন কৰিলো এই মাৰ্জিনটো মই 4 পইণ্টতকে 2 পইণ্ট কম ৰাখিম। এইখিনি বহল দিলো, ঠিক আছে। এতিয়া এইটো মই এটা বৰফি টাইপ কৰি দিম এনেকুৱা কৰি। এটা ট্ৰায়াঙ্গেল বনাই দিলো। তো এতিয়া এই মাৰ্জিন হিচাপতে এইটো কাটি ওলাম। এইটো ৰাউন্ড শেপ কৰি কাটি দিম। তো মই গলটো অলপমান আপোনালোকক দেখাই দি আছো কেনেকুৱা এইটো ডিজাইন হ'ব। আৰু ইয়াতে ডিজাইনটো এইটো চিম্পলকে কাটিং কৰিলো, কিন্তু আৰু বনোৱাতে আৰু অলপমান ডিজাইনিং কৰিম। তো আপোনালোকে চাই থাকিব চিলাইটো কেনেকুৱা কৰি চিলাই কৰা হয়। তো এইটো যেটো কাটিংটো মোৰ এতিয়া কমপ্লিট হ'ল। তো এইটো হৈ গ'ল কাটিংটো মোৰ কমপ্লিট হ'ল। এতিয়া ইয়াৰে যেটো মেইন কাপোৰ সেইখিনি কাটিব লাগিব। তো এই যেটো ব্লাউজটো মোৰ কাটিং কমপ্লিট হ'ল। এতিয়া মেচিনত যাম আৰু মেচিনত এই ব্লাউজটো চিলাম।